তেখেত অট্টাধিকাৰ লিষ্টত নাহিব পাৰে, এইটো কাৰণে হ'ব পাৰে, নতুবা মিয়া দলৰ এজন হৈ আহিব পাৰে। কি ভিত্তিত ভৱনগাম ডাঙৰীয়াই আমাক মিয়াৰ এজেণ্ট বুলি ক'লে আমি সেইটো বুজিব পৰা নাই। তেখেতক মই দুখ নিদিওঁ, তেখেতে এতিয়ালৈকে সত্ৰ অধিকাৰ লিষ্টত হোৱা নাই। এটা 16 চনৰ আগত, বৰ্তমান 16 চনৰ পিছত কিমান গৰাকণীয়া হৈছে তেখেতে নিজে তুলনা কৰি লোৱাটো ভাল। খহনীয়া হৈছে নে নাই হোৱা দৰ্শন কৰিবলৈ কোৱাটো আমি বিজেপিৰ বিৰোধাচৰণ কৰা হ'ল নেকি, নে সেইকাৰণে আমাক কংগ্ৰেছী সজাবলৈ তেওঁ মিয়াৰ এজেণ্ট বুলি কৈছে। তেখেতে যদিয়ে সত্ৰ অধিকাৰ লিষ্টত আহে তেনেহ'লে নিশ্চয় তেখেতেও বুজি পাব, নতুবা এইটো মই উপলব্ধি কৰোঁ, নতুবা মিয়া দলৰ এজেণ্ট হৈ আহিব পাৰে। মাজুলীৰ গৰাখহনীয়াৰ কথা উল্লেখ কৰাৰ কাৰণে তেওঁলোকে হয়তো ধাৰণা কৰি ল'লে যে আমি বিজেপিৰ বিৰোধাচৰণ কৰিছোঁ, যাৰ কাৰণে ভৱনগাম ডাঙৰীয়াই আমাক মিয়াৰ এজেণ্ট বুলি উল্লেখ কৰিছে। আমাৰ হাঁহি উঠিছে। যদি এজেণ্ট হৈ আহিলে অলপ অসুবিধা হয়, তেনেকৈ মাজুলীৰ স্বাৰ্থৰ কাৰণে মিয়া দলৰ এজেণ্ট নহ'বৰ বাবে অনুৰোধ। আমি 3 দিন সময়সীমা বান্ধি দিয়া হৈছে। যদি ভৱনগাম ডাঙৰীয়াই আমাক মিয়াৰ এজেণ্ট বুলি প্ৰতিপন্ন কৰিব নোৱাৰে, তেতিয়াহ'লে আমি মানহানি কেছ আৰোপ কৰিম। দক্ষিণপাট সত্ৰ জনাৰ্দন প্ৰভু ঈশ্বৰে দোনাগুৰিত গৈ পৰিদৰ্শন কৰিছে। পৰিদৰ্শন কৰাৰ সময়ত তেখেতৰ পৰা এটা কথা শুনিলোঁ যে মাজুলী ৰাইজে ইমান মৰমেৰে বিধায়ক বনালে আৰু গৰাখহনীয়া এৰিয়াবিলাকত বুজ ল'বলৈ অনা হৈছে, ৰাইজে কৈছে বুলি কৈছে। ৰাইজে জানে, দোনাগুৰি ৰাইজেও জানে, যিদিনা গৰাখহনীয়া আৰম্ভ হৈছে খবৰ দিছে, মই ডিপাৰ্টমেণ্ট কণ্ট্ৰেক্টৰ পঠিয়াই কাম কৰিবলৈ দিছোঁ আৰু পিছদিনা মই নিজে গৈছোঁ আৰু এইধৰণে গৰাখহনীয়া প্ৰটেকশ্যন বন্ধ হৈছে। প্ৰত্যেকটো জেগাত য'তে তেনেকুৱা আৰম্ভ হৈছে, মই এইধৰণে কামবোৰ লগে লগে প্ৰশাসনক লৈ, ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰক লৈ মই ব্যৱস্থা লৈছোঁ। আৰু আমাৰ চৰকাৰ দিনত আৰু কথা এটা ওলাই আহিছে যে মই এনেও গৰাখহনীয়া হোৱা নাই। হয়, গৰাখহনীয়া নোহোৱা নহয়, গৰাখহনীয়া আৰম্ভ হৈছে, হোৱাৰ লগে লগে মই ৰাইজৰ প্ৰতি গৰাখহনীয়া বন্ধ হৈছে। এটা 16 চনৰ আগত, বৰ্তমান 16 চনৰ পিছত কিমান গৰাখহনীয়া হৈছে তেখেতে নিজে তুলনা কৰি লোৱাটো ভাল। মই ভাবোঁ তেখেতক মই দুখ নিদিওঁ, তেখেতে এতিয়ালৈকে সত্ৰ অধিকাৰ লিষ্টত হোৱা নাই। যিসকল সত্ৰ অধিকাৰ প্ৰভুসকলে মোক যথেষ্ট আশীৰ্বাদ দি আছে, তেখেতসকলৰ আশীৰ্বাদতে মই এইবোৰ কাম কৰিবলৈ সক্ষম হৈছোঁ। আৰু তেখেত অট্টাধিকাৰ লিষ্টত নাহিব পাৰে, এইটো কাৰণে হ'ব পাৰে, নতুবা মিয়া দলৰ এজেণ্ট হৈ আহিব পাৰে, এইটো মই উপলব্ধি কৰোঁ। আৰু মাজুলীত যিমানবোৰ উন্নয়নমূলক কাম হৈছে, ৰাস্তা পদূলিৰ পৰা ধৰি অফিচ কাছাৰীৰ পৰা ধৰি আমাৰ চৰকাৰ দিনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নেতৃত্ব লৈ তেখেতৰ আশীৰ্বাদত এই কাম হ'বলৈ সক্ষম হৈছে। তেখেতে যদিয়ে সত্ৰ অধিকাৰ লিষ্টত আহে তেনেহ'লে নিশ্চয় তেখেতেও বুজি পাব, নতুবা এইটো মই উপলব্ধি কৰোঁ, নতুবা মিয়া দলৰ এজেণ্ট হৈ আহিব পাৰে। যদি
এজেণ্ট হৈ আহিলে অলপ অসুবিধা হয়, তেনেকৈ মাজুলী ছাত্ৰখনে ম্যাদলৈ এজেণ্ট নহ'বৰ বাবে অনুৰোধ মোৰ তাত। আপোনালোকে জানে যে আমি 2000 চনৰ পৰা সনাতন ধৰ্ম সংস্কৃতি সংৰক্ষণ সংবৰ্ধনৰ কাৰণে আমি কাম কৰি আহিছোঁ। মাজুলীক সাংস্কৃতিক দৃশ্যপট ক্ষেত্ৰ আইন 2006 প্ৰয়োগৰ কাৰণে আমি যন্ত্ৰ মন্ত্ৰত আমি অৱস্থান কৰিছোঁ। মাজুলীৰ ভূখণ্ড সুৰক্ষাৰ কাৰণে আমি যন্ত্ৰ মন্ত্ৰত অৱস্থান কৰি আহিছোঁ। গতিকে কি ভিত্তিত ভৱনগাম ডাঙৰীয়াই আমাক মিয়াৰ এজেণ্ট বুলি ক'লে আমি সেইটো বুজিব পৰা নাই। হয়তো তেওঁ দৃষ্টিত আমি কৰ্দৈগুৰিলৈ গ'লোঁ, কৰ্দৈগুৰিৰ জনতা বা আমাৰ যি জনসাধাৰণ আছে তেওঁলোকক তেওঁ মিয়া সজাবলৈ গৈছে নেকি, যে তেওঁলোকৰ গুৰিলৈ যোৱাৰ কাৰণে ময়ো মিয়া হৈছোঁ। আৰু আনহাতে তেওঁ এইটো ভাবিছে নেকি যে বিজেপিৰ তেওঁ বিধায়ক, গতিকে বিধায়ক ৰূপে তেওঁক স্বজমিন খহনীয়া হৈছেনে নাই হোৱা দৰ্শন কৰিবলৈ কোৱাটো আমি বিজেপিৰ বিৰোধাচৰণ কৰা হ'ল নেকি, নে সেইকাৰণে আমাক কংগ্ৰেছী সজাবলৈ তেওঁ মিয়াৰ এজেণ্ট বুলি কৈছে। যেতিয়ালৈকে ভৱনগাম ডাঙৰীয়াই আমাক মিয়া বুলি প্ৰমাণ কৰিব নোৱাৰিব তেতিয়ালৈকে আমি আমাৰ এই যুদ্ধখন অব্যাহত ৰাখিম। আমি 3 দিন সময়সীমা বান্ধি দিয়া হৈছে। যদি ভৱনগাম ডাঙৰীয়াই আমাক মিয়াৰ এজেণ্ট বুলি প্ৰতিপন্ন কৰিব নোৱাৰে তেতিয়াহ'লে আমি মানহানি কেছ আৰোপ কৰিম আৰু এই বিষয়টো আমি আন্তঃৰাষ্ট্ৰীয় প্ৰক্ৰিয়ালৈ আমি লৈ যাম।